নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু আজিৰ দিনটোত দেশৰ 89টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। এই তালিকাত আছে অসমৰ 5টা সমষ্টি কেইটা হৈছে ক্ৰমে নগাঁও, ডিফু, দৰং, ওদালগুৰি, কৰিমগঞ্জ আৰু শিলচৰ। এই 5টা সমষ্টিৰ ভোটাৰ আজি ভাগ্য নিৰ্ণয় কৰিব 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সমষ্টিকেইটাত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ লগতে কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, আপুনি গৰুৰ গাখীৰ খায় নেকি? যদি গৰুৰ গাখীৰ খায় তেন্তে সাৱধান, গৰুৰ গাখীৰত পোৱা গৈছে মাৰাত্মক ভাইৰাছ। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী। বিভিন্ন পুষ্টিৰে সমৃদ্ধ গাখীৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই গৰুৰ গাখীৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাটোৱে জানিবলৈ দিয়া মতে কেঁচা গৰুৰ গাখীৰত H5N1 বাৰ্ড ফ্লু ভাইৰাছৰ স্থিতি পোৱা গৈছে। অৱশ্যে এই ভাইৰাছ গাখীৰত কিমান দিন জীয়াই থাকিব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই বিষয়ত বিজ্ঞানীসকলে এতিয়া অনুসন্ধান কৰি আছে। উল্লেখযোগ্য যে 1996 চনত এভিয়ান ইনফ্লুৱেঞ্জা H5N1ৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল, কিন্তু 2020ৰ পিছত চৰাইবোৰত এই ভাইৰাছৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে, যাৰ বাবে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাও চিন্তিত হৈ পৰিছে। কিয়নো বাৰ্ড ফ্লু কেৱল চৰাইৰ দ্বাৰাহে বিয়পিছিল, কিন্তু এতিয়া প্ৰথমবাৰৰ বাবে এই ৰোগ গৰুৰ পৰা মানুহলৈ সংক্ৰমিত হৈছে। একাংশ বিজ্ঞানীৰ মতে বাৰ্ড ফ্লু ভাইৰাছ এতিয়া সলনি হৈ আছে। আগতে এই ভাইৰাছ কেৱল চৰাইৰ পৰা গৰুলৈ বিয়পিছিল, কিন্তু এতিয়া গৰুৰ পৰা গৰুলৈ আৰু গৰুৰ পৰা চৰাইলৈকেও এই ৰোগ বিয়পিবলৈ ধৰিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ প্ৰতিৰোধ সংস্থাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে ৰোগীয়া জন্তুৰ ওপৰত বাস নকৰা লোকৰ বাবে এই ভাইৰাছ বিপদজনক নহয়। একে সময়তে চৰকাৰী প্ৰতিষ্ঠানবোৰেও এই বিষয়ত সম্পূৰ্ণ অনুসন্ধান কৰি আছে, য'ত ভাইৰাছটো মানুহৰ বাবে অধিক বিপদজনক নহয় বুলি এক প্ৰকাৰ স্পষ্ট হৈছে। বিজ্ঞানীসকলৰ মতে যদি আপুনি পেষ্টুৰাইজড গাখীৰ খায় তেতিয়া ভয় কৰিবলগীয়া একো নাথাকে, কিয়নো গাখীৰ বিক্ৰী কৰাৰ আগতে ইয়াক বিশুদ্ধ কৰা হয় আৰু এই প্ৰক্ৰিয়াত বাৰ্ড ফ্লুৰ দৰে ভাইৰাছৰ মৃত্যু হয়। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়তে বিজেপিৰ দলীয় পতাকা জ্বলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে 5জনক। মুখ্যমন্ত্ৰীৰ সভাত তেলৰ খৰচ 500 টকা নাপায় বিজেপিৰ দলীয় পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল এই সকলো লোকে আৰু ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে 5জনক। বিজেপিৰ দলীয় পতাকা জ্বলোৱাৰ অভিযোগত 5জনক আটক আৰক্ষীৰ। বুধবাৰে দলগাঁৱত একাংশ লোকে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি। বিজেপিৰ সভালৈ অহা যুৱকক 500 টকাৰ তেল নিদিয়াৰ অভিযোগত একাংশই কৰিছিল প্ৰতিবাদ। শ লোকে বিজেপিৰ পতাকা জ্বলাই সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু ঘটনা সন্দৰ্ভত বিজেপিৰ কপাটি মণ্ডল কমিটিৰ সভাপতি বাবুল চৌহানে দাখিল কৰা এজাহাৰ। এই এজাহাৰৰ ভিত্তিত 5 অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আটক কৰা হৈছে ক্ৰমে মুক্তাৰ হুছেইন, আনাৰ হুছেইন, বগা হক, হানিফ আলী আৰু আইনুল হকক। যুৱককেইজনৰ বিৰুদ্ধে বিজেপিৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়তে এইবাৰ বিপদত পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে বিজেপি, কংগ্ৰেছ দুয়োটা দলৰ কেইবাজনো শীৰ্ষ নেতা। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে এই দুয়োটা দলৰ বিৰুদ্ধে আৰু 29 এপ্ৰিলৰ ভিতৰত উত্তৰ দিব লাগিব দুয়োটা দলে। এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিৰ্বাচন আয়োগৰ জাননী, লগতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডালৈও নিৰ্বাচন আয়োগৰ জাননী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈও জাননী প্ৰেৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ।
নিৰ্বাচনী ভাষণত আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে এইসকল নেতাৰ বিৰুদ্ধে। 29 এপ্ৰিলৰ পুৱা 11 বজালৈকে সময়সীমা বান্ধি দিয়া হৈছে আটাইকেইগৰাকী নেতালৈ। 29 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগক দিব লাগিব উত্তৰ। জাতি ধৰ্ম সম্প্ৰদায়ক লৈ বিদ্বেষপূৰ্ণ ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে এইসকল নেতাৰ বিৰুদ্ধে। আৰু নিৰ্বাচনী আয়োগৰ জাননীৰ উত্তৰ দিব লাগিব এতিয়া বিজেপি আৰু কংগ্ৰেছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা গালি খালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। অৰুণাচলৰ পৰা কাৰ জৰিয়তে অসমত চাকমা আৰু হাজঙক সংস্থাপন কৰা সন্দৰ্ভত এইবাৰ সুৰ সলালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমত চাকমা হাজঙক সংস্থাপনৰ বাবে মই কেতিয়াও কোৱা নাই। এই স্পষ্টীকৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পৰা গালি খালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। অসমত চাকমা হাজঙক সংস্থাপন কৰা হ'ব বুলি পূৰ্বে মন্তব্য কৰিছিল কিৰেণ ৰিজিজুৱে। আৰু ইয়াৰ পিছতে সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিৰেণ ৰিজিজুৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঢৌ সৃষ্টি হৈছিল অসমত। আৰু এই সমগ্ৰ বিষয়ক লৈ এইবাৰ স্পষ্টীকৰণ দিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে বদনামৰ ষড়যন্ত্ৰ ৰচিছে। হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা বেয়া কৰিবলৈ এয়া কোনোবাই ষড়যন্ত্ৰ কৰিছে। অসমত চাকমা হাজঙক সংস্থাপনৰ বাবে মই কেতিয়াও কোৱা নাই। মই কেতিয়াও এই কথা কোৱা নাই। কংগ্ৰেছ আৰু আন আন দল সংগঠনে এই ষড়যন্ত্ৰত লিপ্ত হৈছে। এই সমগ্ৰ বিষয়ক লৈ এইদৰে স্পষ্টীকৰণ দিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে দেশবাসীক আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 4 দিনত দেশত গ্ৰীষ্ম প্ৰবাহে ল'ব ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈ 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। আৰু এই সন্দৰ্ভত দেশৰ 12খন ৰাজ্যক লৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 4 দিনত দেশত গ্ৰীষ্ম প্ৰবাহে ল'ব ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈও 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰম্ভ হৈছে ভয়ংকৰ প্ৰভাৱ। উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। দেশজুৰি এপ্ৰিলৰ অন্তিম 4টা দিনত বৃদ্ধি হ'ব উষ্ণতা। এই সন্দৰ্ভত দেশৰ 12খন ৰাজ্যক লৈ সতৰ্ক কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু 12খন ৰাজ্যক সতৰ্কবাণী শুনাই য়েল্ল' এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এই তালিকাত কোন কোন ৰাজ্য আছে চাওঁ আহক। পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত বাঢ়িব তাপমাত্ৰা। লগতে গোৱা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তেলেংগানা আৰু মহাৰাষ্ট্ৰতো বাঢ়িব তাপমাত্ৰা। আৰু স্বাভাৱিকতকৈ তাপমাত্ৰা বৃদ্ধি হৈছে অসমতো। দেশৰ প্ৰতিটো প্ৰান্তত চুই গৈছে এপ্ৰিল মাহৰ এই গ্ৰীষ্ম প্ৰবাহে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়ত এইবাৰ কংগ্ৰেছ আৰু AIUDFৰ মাজত আৰম্ভ হৈছে মুকলি সংঘাত। কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল AIUDFৰ আমিনুল ইছলামৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে বিধায়ক তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আমিনুল ইছলামে। বিজেপি আৰু AIUDFে একেখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি প্ৰদ্যুৎ বৰদলৈয়ে কৰা অভিযোগক খণ্ডন কৰে বিধায়কগৰাকীয়ে। প্ৰদ্যুৎ বৰদলৈৰ এনে কথাক ভিত্তিহীন আখ্যা দিয়ে আমিনুল ইছলামে। প্ৰদ্যুৎ বৰদলৈ নিজেই বিজেপিৰ এজেণ্ট, লগতে মুখ্যমন্ত্ৰীৰ সোঁহাতৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু বাওঁহাতৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বুলি ক্ষোভ উজাৰে নগাঁও লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে। আৰু এনে ষড়যন্ত্ৰৰ বাবেই অভিযোগ দাখিলৰ কথা প্ৰকাশ কৰে আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, নিৰ্বাচনত পুনৰ বিসংগতি। এইবাৰ ভোটাৰতকৈ বৃদ্ধি পালে ভোটদানৰ হাৰ। EVM বিতৰ্কৰ মাজতেই 109% ভোটদানৰ বিতৰ্ক। আৰু পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী সাধাৰণ জনতাৰ। নিৰ্বাচনত পুনৰ বিসংগতি। এইবাৰ ভোটাৰতকৈ বৃদ্ধি পালে ভোটদানৰ হাৰ। EVM বিতৰ্কৰ মাজতে 109% ভোটদানৰ বিতৰ্ক। এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে ভয়ংকৰ তথ্য। মৃত ব্যক্তিৰ নামত ভোটদানৰ অভিযোগ।
প্ৰকৃত ভোটদাতা আৰু আনুষ্ঠানিক ভোটদাতাৰ সংখ্যাৰ মাজত বৃহৎ ব্যৱধান। 3টা বিধানসভা সমষ্টিত 100%তকৈ অধিক ভোটদানৰ তথ্য প্ৰকাশ পাইছে। ত্ৰিপুৰাত লোকসভা নিৰ্বাচনৰ ভোটদানত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। পশ্চিম ত্ৰিপুৰাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে। আৰু এই ঘটনাক লৈ ইভিএম আৰু নিৰ্বাচন আয়োগলৈ প্ৰশ্ন জনতাৰ। পৰৱৰ্তী খবৰ, অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে। নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। অসমৰ ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প এতিয়া কেৱল কংগ্ৰেছ। মই নামঘৰলৈ যাওঁ, ঈদৰ নামাজ পঢ়োঁ, তাতে হিমন্ত বিশ্ব শৰ্মাৰ আপত্তি ক'ত? এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কথাতে সুৰ মিলাই বদৰুদ্দিন আজমলেও ঈদৰ নামাজ পঢ়াত আপত্তি কৰিলে। মই নামাজ পঢ়াত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ প্ৰব্লেম কি? হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুয়ো ঘনিষ্ঠ বন্ধু, কিন্তু নামাজ পঢ়িবলৈ মোক কাৰোৰে চাৰ্টিফিকেট নালাগে। মোৰ ধৰ্মক লৈও হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেট নালাগে। মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ ৰাজনীতিহে কৰিবলৈ আহিছোঁ। এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।